আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত চাব পাৰে ADRE 2026 ইয়াত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 3.0 ভেকেঞ্চি এনাউন্সড। ইয়াত চাব পাৰে এক্সপেক্টেড ইয়াত দিয়া আছে। ইয়াত গোটেইখিনি তথ্য সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে পাই যাব। ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত চাব পাৰে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ যিটো ভেকেঞ্চি আছে কেনেকৈ আবেদন কৰিব লাগিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, কোনে কোনে আবেদন কৰিব পাৰিব আৰু ভেকেঞ্চি কেতিয়া মুকলি হ'ব, এক্সপেক্টেড এটা ডেট মই লৈ আনিছোঁ আপোনালোকৰ মাজত। ইয়াত চাব পাৰিব। ইয়াত চাব পাৰে পোষ্ট নেম আছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ সেইটো জব হয়। আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো জব ভেকেঞ্চি ইয়াত এতিয়াও মেনশ্যন কৰি দিয়া নাই। অৰ্গেনাইজেশ্যন যিটো নেম হয় ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন আৰু কোৱালিফিকেশ্যন ক্লাছ 8ৰ পৰা কি আছিল গ্ৰেজুৱেট লৈ। আৰু ইয়াত চাব পাৰে কোৱালিফিকেশ্যন যিটো আছে ক্লাছ 8 কি আছে 10 পাছ, মানে ক্লাছ 8ৰ পৰা ষ্টাৰ্ট কৰি গ্ৰেজুৱেট যি কমপ্লিট কৰিছে সেই পোষ্ট কেইটাত আবেদন কৰিব পাৰিব। গ্ৰেড 4 আৰু গ্ৰেড 3 লেভেলৰ সেইটো পোষ্ট হয়। ইয়াত চাব এপ্লাই মোড অনলাইন যোগেদি সেইটো আবেদন কৰিবলৈ এপ্লিকেশ্যন ফিজ ইয়াতো নালাগে। ইয়াত কি আছিল ইয়াৰ আগত নালাগিছিল। ইয়াৰ আগত যেতিয়া প্ৰথমৰ কাৰণে কি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ যিটো ভেকেঞ্চি ওলাইছিল তেতিয়া কি আছিল এপ্লিকেশ্যন ফিজটো লাগিছিল, মাচুল দিব লাগিছিল, কিন্তু এতিয়া দিব নালাগে। ষ্টাৰ্টিং যিটো ডেট এতিয়াও কি আছিল এনাউন্স কৰা নাই, লাষ্ট ডেট এতিয়া এনাউন্স কৰা নাই। ইয়াত চাব পাৰে জাষ্ট আপোনালোকক কি আছিল শিক্ষাগত যিটো অৰ্হতা, বয়সৰ সময় মই সেইটো কৈ দিম আৰু লগতে চিলেবাছটো কৈ দিম। ইয়াত চাব পাৰে ADRE 2026 ইয়াত কি আছে ডিটেইলছ 3.0 ডিটেইলছ ইয়াত দিয়া আছে। পোষ্ট নেম কি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্ট হয়। টোটাল ভেকেঞ্চি ইয়াত মেনশ্যন কৰি দিয়া নাই। অৰ্গেনাইজেশ্যন যিটো নেম হয় ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন। তাৰপিছত সেইটো আবেদন কৰিবলৈ হ'লে এক্সচেঞ্জ এমপ্লয়মেণ্ট সেইটো ৰেজিষ্টাৰ্ড কি আছে নাম্বাৰটো লাগিব। আৰু ইয়াত কি আছে ইয়াত মানে যিটো আছে পাৰ্মানেণ্ট ৰেচিডেণ্ট কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম কি আছিল সেইটো অসমৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত ইয়াত চাব পাৰে ADRE এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, শিক্ষাগত যিটো অৰ্হতা মই কৈ দিলোঁ ক্লাছ 8 আৰু ক্লাছ 9 আৰু 10 যিয়ে কি আছিল কমপ্লিট কৰিছে আৰু হাই ছেকেণ্ডেৰী যদি কমপ্লিট কৰিছে তেনেহ'লে গ্ৰেড 4 লেভেলৰ যিটো ভেকেঞ্চি সেই পোষ্টটো আবেদন কৰিব পাৰিব। আপোনালোকে চাই থাকক গোটেইখিনি ডিটেইলছত কৈ দি আছোঁ। ইয়াত গ্ৰেড 3 লেভেলৰ যিটো ভেকেঞ্চি আছে, ইয়াত গ্ৰেড 3 লেভেলৰ যিটো ভেকেঞ্চি আছে বেচেলাৰ ডিগ্ৰী কি আছিল অথবা কি আছিল গ্ৰেজুৱেট কমপ্লিট কৰিছে তেনেহ'লে গ্ৰেড 3 লেভেলৰ কি আছে যিবিলাক পদ মুকলি হ'ব সেই পষ্টবিলাকত কি আছিল আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰে বেচেলাৰ ডিগ্ৰী কাৰণে ইয়াত কি আছিল কণ্ডিশ্যনবিলাক ইয়াত দিয়া আছে। আৰু লগতে যদি কি আছিল 6 মান্থ কি আছিল কম্পিউটাৰ চাৰ্টিফিকেটটো যদি আছে তেনেহ'লে গ্ৰেজুৱেট লেভেলৰ যিটো পোষ্ট মুকলি কৰি দিব সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে ক্লাছ 12 যিটো মানে কি আছিল হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছে সেইটো গ্ৰেড 3 লেভেলৰ পোষ্টটো বুলি কোৱা হয়। হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলে গ্ৰেড 3 লেভেলৰ পোষ্টটো যিবিলাক আছে সেই পোষ্টত আবেদন কৰিব পাৰিব। আৰু যিবিলাক ইয়াত বহুত ধৰণৰ কি আছিল পোষ্ট মুকলি হয় আৰু যিবিলাক পোষ্ট আছে সেইবিলাক শিক্ষাগত অৰ্হতাত সেইবিলাক পোষ্ট দিয়া হয়। সেইকাৰণে কি আছে নামবিলাক দিয়া আছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়। তাৰপিছত ইয়াত চাব পাৰে যি ক্লাছ 10 ষ্টেণ্ডাৰ্ড যিটো হয় সেইটো গ্ৰেড 3 লেভেলৰ ধৰা হয়। যিটো যদি ড্ৰাইভিং লাইচেঞ্চ আছে তেনেহ'লে সেই পোষ্টটো আবেদন কৰিব পাৰিব। গ্ৰেড 3 লেভেলৰ সেইটো ধৰা হয় ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ সেইটো কি আছে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, তেনেহ'লে সেই গ্ৰেড 3 লেভেলত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত গ্ৰেড 4 লেভেলৰ যিটো ভেকেঞ্চি আছে ইয়াত চাব পাৰে ক্লাছ 8 the candidates who have the read up to class 8 eligible this vacancy grade 4 লেভেলৰ যিটো ভেকেঞ্চি আছে তাত কি আছিল 8 পাছ কৰিলে অষ্টম শ্ৰেণী উত্তীৰ্ণ কৰিলে সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰিব ক্লাছ 10 যদি কমপ্লিট কৰিছে গ্ৰেড 4 লেভেলৰ পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ক্লাছ 10 লগতে ITI আছে তেনেহ'লে গ্ৰেড 4 লেভেলৰ সেইটোত আবেদন কৰিব পাৰিব। সেইবিলাক কি আছে শিক্ষাগত অৰ্হতাৰ ভিত্তিত সেইবিলাক পোষ্টবিলাক দিয়া হ'ব, লগতে চেলাৰীটো সেইবিলাকৰ ভিত্তিত হিচাপত দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে ADRE যিটো ভেকেঞ্চি ডিটেইলছ ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত কি আছিল এক্সামবিলাক দিয়া আছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ যিটো আছে কিমান পদ মুকলি হৈছিল ইয়াৰ আগত সেইবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত চাব পাৰে গ্ৰেড 3 লেভেলৰ যিটো হয় বেচেলাৰ ডিগ্ৰীৰ ক্ষেত্ৰত কিমান পদ আছিল, হাই ছেকেণ্ডেৰীৰ ক্ষেত্ৰত কিমান আছিল। তাৰপিছত ইয়াত চাব পাৰে যিটো মেট্ৰিক পাছ ড্ৰাইভিঙৰ ক্ষেত্ৰত মেট্ৰিক পাছ কৰিছে লগতে ড্ৰাইভিং লাইচেঞ্চ আছে তেনেহ'লে গ্ৰেড 3 লেভেলৰ সেইটো পোষ্টৰ কাৰণে এলিজিবল হয়। সেই পোষ্টত কিমানটা পদ মুকলি কৰি দিছিল সেইবিলাক গোটেইখিনি মানে সকলো তথ্য ইয়াত মেনশ্যন কৰি দিয়া আছে, নিজে চাব পাৰিব। ইয়াতে গ্ৰেড 4 যিটো আছে ক্লাছ 8 লেভেলৰ যিটো হয় ইয়াত কি আছিল 9,000 প্লাছ ইয়াত ভেকেঞ্চি আছিল, পদ আছিল। তাৰপিছত মেট্ৰিক পাছত আছিল 4,300 ইয়াত গোটেইখিনি দিয়া আছে। তাৰপিছত ইয়াত ADRE যেতিয়া প্ৰথমৰ পৰা ওলাইছিল সেইবিলাকত কি আছিল পষ্ট বেছি আছিল। তাৰপিছত ছেকেণ্ড টাইমৰ কাৰণে যেতিয়া মানে পদ মুকলি কৰি দিলে তাৰপিছত অলপ কম আছিল। আৰু এতিয়া কি আছিল থাৰ্ড টাইমৰ কাৰণে মানে তৃতীয়বাৰৰ কাৰণে কি
আছিল ADR 3.0 কাৰণে যিটো মানে ভেকেঞ্চি বা পদ মুকলি কৰি দিব সেইটো মই এক্সপেক্টেড কৰিব পাৰোঁ আৰু অলপ বেছি নহয় অলপ কি আছিল ভেকেঞ্চি কমিব পাৰে সেইটো কি আছিল বাঢ়িব সেইটো সম্ভাৱনা নাই অলপ কমিব পাৰে তাৰপিছত ইয়াত চাব পাৰে ADR যিটো 3.0 যিটো এজ লিমিট আছে এজ কি আছিল এজ লিমিটটো মই কৈছিলোঁ শিক্ষাগত অৰ্হতা বয়সৰ যিটো সময় সেইটো কৈ দিম সেইটোতো শিক্ষাগত অৰ্হতাটো কৈ দিলোঁ এতিয়া চাব পাৰে ADR কি আছে 3.0 যিটো এজ লিমিট হয় 18 পৰা যাৰ 40 বছৰ আছে সেই পোষ্ট কেইটাত আবেদন কৰিব পাৰিব গ্ৰেড 3 লেভেলতো আবেদন কৰিব পাৰিব গ্ৰেড 4 লেভেলতো এইটোতো আবেদন কৰিব পাৰিব তাৰপিছত SC/STৰ কাৰণে আছে কি আছিল 5 ইয়াৰ্ছ মানে 5 বছৰ SC/STৰ কাৰণে আছে 5 বছৰ আৰু OBCৰ কাৰণে আছে 3 বছৰ এজ ৰিলেক্সেশ্যন আছে এইটো জানে এক্স সাৰ্ভিচৰ কাৰণেও আছে 2 ইয়াৰ্ছ মানে 2 বছৰ PWDৰ কাৰণে আছে 10 ইয়াৰ্ছ গোটেইখিনি ইয়াতে আছে তাৰপিছত ADR এপ্লিকেশ্যন ফিজ প্ৰথমবাৰ যেতিয়া ADR মুকলি হৈছিল তেতিয়া কি আছিল এপ্লিকেশ্যন ফিজটো দিব লাগিছিল তাৰপিছত কি আছিল ADR যেতিয়া দ্বিতীয়বাৰৰ কাৰণে কি আছিল পদ মুকলি হ'ল তেতিয়া কি আছিল এপ্লিকেশ্যন ফিজ দিয়া নাছিল তাৰপিছত এতিয়া যিটো কি আছিল এতিয়া মানে ভেকেঞ্চি বা পদ মুকলি হ'লে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলত কি আছিল ইয়াত একো ধৰণৰ মাচুল দিব নালাগে সেইটো এক্সপেক্টেড কৰিব পাৰোঁ তাৰপিছত ইয়াত চাব পাৰে ADR যিটো চিলেকশ্যন যিটো প্ৰচেছ হয় ইয়াত প্ৰথমত হ'ব ৰাইটেন এক্সামিনেশ্যন হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দি দিব আৰু ইয়াত চাব পাৰে পেপাৰ 1 পেপাৰ 2 পেপাৰ 4 পেপাৰ 5 মানে ডিৰেকশ্যন টাইম গোটেইখিনি ইয়াত দি আছে পেপাৰ 1 ক্ষেত্ৰত ইয়াত চাব পাৰে ক্লাছ 10 ষ্টেণ্ডাৰ্ড যিটো সেইটো পেপাৰ 1 বুলি কোৱা হয় পেপাৰ 1 সেইটোত এক্সাম হয় এক্সাম নেমটো ADR HSLC ক্লাছ 10 এক্সামিনেশ্যন ইয়াৰ যিটো ডিৰেকশ্যন মানে 2 ঘণ্টা 30 মিনিটৰ ভিতৰত সেইটো পৰীক্ষাটো দিব লাগিব শেষ কৰিব লাগিব আৰু কুৱেশ্যন যিটো টাইপ হয় MCQ কুৱেশ্যন হয় মাল্টি চইচ কুৱেশ্যন তাৰপিছত টোটাল যিটো কুৱেশ্যন থাকিব 135 কুৱেশ্যন থাকিব টোটাল মাৰ্ক থাকিব 135 মাৰ্কছ থাকিব তাৰপিছত ইয়াত চাব পাৰে নেগেটিভ মাৰ্ক কি আছিল 0.25 প্ৰথমবাৰৰ কাৰণে যেতিয়া ADR মানে কি আছিল তৃতীয় চতুৰ্থ পদ মুকলি কৰিছিল তেতিয়া কি আছিল মাইনাছ মাৰ্ক নাছিল ছেকেণ্ড টাইমৰ কাৰণে যেতিয়া মুকলি কৰি দিলে তেতিয়া কি আছিল সেইটো মাইনাছ মাৰ্ক আছিল 4টা কুৱেশ্যন যদি ভুল হৈছে 1 মাৰ্ক কি আছে মাইনাছ কৰি দিছে সাবজেক্টবিলাক ইয়াত মেনশ্যন কৰি দি আছে পেপাৰ 1 ৰ কাৰণে কি সাবজেক্ট লাগিব ইংৰাজী ছ'চিয়েল ষ্টাডিজ মেথামেটিক্স জেনেৰেল নলেজ আৰু মেণ্টেল এবিলিটি এণ্ড লজিক ৰিজনিং থাকিব তাৰপিছত ইয়াত পেপাৰ 2 ইয়াত চাব পাৰে ক্লাছ 8 ষ্টেণ্ডাৰ্ড যিটো হয় সেইটো পেপাৰ 2 হয় ইয়াত কি আছিল ছেমে হয় ইয়াত কি আছে 2 ঘণ্টা 30 মিনিটৰ ভিতৰত সেইটো এক্সামটো দিব লাগিব তাৰপিছত কুৱেশ্যন টাইপটো কি আছিল MCQ থাকিব তাৰপিছত টোটাল কুৱেশ্যন থাকিব 135 কুৱেশ্যন থাকিব মাৰ্ক থাকিব 135 কি আছিল এটা কুৱেশ্যনত কি আছিল 1 মাৰ্ক থাকিব নেগেটিভ মাৰ্ক কি আছে ইয়াতো আছে আৰু ছাবজেক্টবিলাক ছেমে হয় পেপাৰ 1 পেপাৰ 2 ছাবজেক্টবিলাক ছেমে হয় তাৰপিছত ইয়াত চাব পাৰে সেইবিলাকত কি আছিল ছাবজেক্ট ছেম হয় কিন্তু কুৱেশ্যনৰ পেটাৰ্ণ অলপ কি আছিল যিটো অষ্টম শ্ৰেণী হয় সেইটো অলপ কি আছিল কুৱেশ্যনবিলাক অলপ ল টাইপৰ হয় মানে কি আছিল টাফ নহয় সিমান আৰু যিটো পেপাৰ 2 লেভেলৰ হয় অলপ টান হয় তাৰপিছত ইয়াত চাব পাৰে পেপাৰ 3 যিটো আছে এইটো হাই ছেকেণ্ডেৰী ক্লাছ 12 লেভেলৰ হয় ইয়াত কি আছিল যিটো টাইম থাকিব 3 ঘণ্টাৰ ভিতৰত কি আছিল এক্সামটো দিব লাগিব আৰু ইয়াতে MCQ থাকে আৰু টোটাল যিটো কুৱেশ্যন হয় 150 কুৱেশ্যন থাকিব টোটাল মাৰ্ক থাকিব 150 ইয়াতে কি আছে নেগেটিভ মাৰ্ক আছে 0.50 ইয়াত যদি দুটা কুৱেশ্যন যদি ভুল হয় তেনেহ'লে কি আছিল 1 মাৰ্ক মাইনাছ কৰি দিব ছাবজেক্টবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে ছ'চিয়েল ষ্টাডিজৰ কাৰণে কি আছিল কুৱেশ্যন থাকিব 30 মাৰ্ক থাকিব 20 ইয়াত জেনেৰেল নলেজৰ কাৰণে কি আছিল কুৱেশ্যন থাকিব 30 মাৰ্ক থাকিব 30 ইয়াত গোটেইখিনি দি আছে চাব পাৰিব নিজেই চাই ল'ব তাৰপিছত ইয়াত চাব পাৰে পেপাৰ 4 কাৰণে যিটো আছে বেচেলাৰ ডিগ্ৰী ইয়াত কি আছে 3 ঘণ্টা ছেম হয় 3 ডিৰেকশ্যন টাইমটো কি আছে যিটো পেপাৰ 4 লেভেলৰ হয় পেপাৰ 4 যিটো সেইটো কি আছিল বেচেলাৰ ডিগ্ৰী হয় গ্ৰেজুৱেট আৰু কি আছে টাইমটো থাকিব 3 ঘণ্টা MCQ ইয়াতো থাকিব টোটাল কুৱেশ্যন থাকিব 175 কুৱেশ্যন থাকিব টোটাল কি আছে মাৰ্ক থাকিব 150 মাৰ্ক থাকিব ইয়াত কুৱেশ্যন বেছি কি আছে মাৰ্কবিলাক কম তাৰপিছত ইয়াত চাব পাৰে ছাবজেক্টবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে তাৰপিছত পেপাৰ 5 কি আছিল ক্লাছ যিটো 10 হয় সেইটো কি আছিল পেপাৰ 5 হয় সেইটোৰো কি আছিল ক্লাছ 10 যিটো মই কৈ দিলোঁ প্ৰথমত কি আছিল ড্ৰাইভিং লাইচেঞ্চ থাকিলে তেনেহ'লে এই পোষ্টত আবেদন কৰিব পাৰিব সেইটো গ্ৰেড 3 লেভেলৰ বুলি কোৱা হয় ইয়াত টাইম থাকিব 3 ঘণ্টা আৰু MCQ থাকিব 150 মাৰ্কৰ কুৱেশ্যন থাকিব আৰু ইয়াত কি আছিল 150 মাৰ্কৰ কি আছে কুৱেশ্যন থাকিব মাৰ্কো থাকিব 150 ইয়াতো মাইনাছ মাৰ্ক আছে আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ডেইলি এটা দুটা জব ইনফৰমেশ্যন ভিডিঅ' দিয়ে দিওঁ আপোনালোকৰ সুবিধাৰ কাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো আপোনালোকৰ সুবিধা হ'ব ডেইলি এটা দুটা কিছু জব ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ ইয়াত প্ৰথমত হ'ব ৰাইটেন এক্সাম চিলেকশ্যন যিটো প্ৰচেছ হয় প্ৰথমত হ'ব ৰাইটেন এক্সামিনেশ্যন তাৰপিছত কি হ'ব স্কিল টেষ্ট মানে ড্ৰাইভিং টেষ্ট হ'ব যদি ড্ৰাইভিং টেষ্ট আছে ড্ৰাইভিং টেষ্ট হ'ব আৰু যদি কি আছিল অৰাল বা ভাইভা হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত ফাইনেল মেৰিট লিষ্ট দিব হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম